খৈৰাবাৰীত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা সভা অনুষ্ঠিত। ওদালগুৰি জিলা খৈৰাবাৰীত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। অতি গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বড়ো, বাবুল বসুমতাৰী, মুখপাত্ৰ UPPL ধৰণী বড়ো, প্ৰাক্তন উপসভাপতি ওদালগুৰি জিলা আপছু। বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰসংগত বিটিচি প্ৰধান প্ৰমোদ বড়োই বৰ্মন কছাৰীসকলৰ শিক্ষা সংস্কৃতি খাদ্য ৰীতি নীতিৰ ওপৰত আলোকপাত কৰে। লগতে অতি শীঘ্ৰেই বুন্দাই মাণ্ডাই পৰম্পৰাগত সংস্কৃতিৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। নামখলৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন। ধন্যবাদ জনাইছোঁ। ইয়াত সম্বৰ্ধনা জনাইছে। মই শিক্ষা ভাল পোৱা এজন ব্যক্তি, সেই হিচাপে মই বৰ্মন কছাৰী ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ যে অলপ আগতে মোৰ জীৱনত বহুত সময়ত সংঘাত আহে, মানসিক চাপ এটা আহে আৰু বিভিন্ন কাৰণত আৰ্থিক কাৰণতে হওক বা বিভিন্ন কাৰণতে হওক তেখেতসকলৰ ঘৰত বিভিন্ন সমস্যা দেখা দিয়ে। যদি কোনো সংস্থাপন নোহোৱাকৈ বিয়া পাতিছে, সংস্থাপন বুলি কোৱাৰ লগে লগে মই চৰকাৰী চাকৰিটোকে কোৱা নাই, উপাৰ্জনৰ যদি কিবা এটা পথ। আজি আমাৰ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ এই পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ এই 14খন জিলাত কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা অনুষ্ঠান আজি কাৰ্যসূচী লৈছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ আজি মুখ্য অতিথি হিচাপে আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়া আহি আছে। আৰু এই অনুষ্ঠানৰ যোগেদি আমাৰ এই 14খন জিলাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি যাতে উৎসাহমূলক কাৰ্যসূচী আৰু অনাগত দিনত এই আজিৰ সম্বৰ্ধনা কাৰ্যসূচীৰ দৰে আমি ল'ব পাৰোঁ, এই আমাৰ ছাত্ৰ সন্থাৰ বিশেষ ধৰণৰ আমাৰ কাৰ্যসূচী। গতিকে আমি আমাৰ এই উঠি অহা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমি অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীৰ মজিয়াৰ পৰা আমি 14খন জিলাৰে মানে সমানভাৱে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ ছাত্ৰ সন্থাৰ কিছুমান ইয়াৰ আমাৰো কাম আছে। ছাত্ৰ সন্থাৰ এই মজিয়াত আমি আমাৰ আহি থকা দিনবোৰত আমাৰ জাতিটোৰ সমস্যা লৈ যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা বিৰল প্ৰভাৱ পৰক, আমাৰ জাতিটো যাতে কিমান তললৈ গৈছে বা আমি কিমান ওপৰলৈ যাব লগা আছে বা আমি কিমান উপেক্ষিত নিষ্পেক্ষিত হৈ আছোঁ, আমি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক যাতে আমি অনাগত দিনত এই এনেধৰণৰ কাৰ্যসূচী লৈ আমাৰ জাতিটোৰ সমস্যাৰ কথা আমি আলোচনা বিলোচনা কৰিব পাৰোঁ। এইখিনিতে আৰু এটা কথা মই ক'বলৈ লৈছোঁ, আমাৰ যিটো আমাৰ অসম চৰকাৰ বিজেপি নেতৃত্বাধীন যি চৰকাৰ চলি আছে, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTRC প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি বিশেষভাৱে আহ্বান জনাইছোঁ যে আমাৰ এই ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি বা আমাৰ জাতিটোৰ মাজত যিমান নিবনুৱা আছে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যি সমস্যা, খালি জাতিগত প্ৰমাণপত্ৰ নহয়, আমাৰ বিভিন্ন ধৰণৰ ইছ্যু আছে, সেই ইছ্যুসমূহ আমাৰ অতি সোনকালে আমাক সমাধান কৰক বা সমাধানৰ পথ প্ৰশস্ত কৰক। আমি এই আজি প্ৰতিষ্ঠা দিৱসৰ মজিয়াৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।